হেল্ল' ষ্টুডেণ্টছ, আজি লৈছোঁ এইচএছ ছেকেণ্ড ইয়াৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে ইংলিছত তোমালোকৰ যি 35 ছেকশ্যন আছে 35 ছেকশ্যনৰ ফাৰ্ষ্ট 43টো মাই মাদাৰ এট 66 নাইবা তোমালোকৰ চেপ্টাৰ নম্বৰ 10 হ'ব মাই মাদাৰ এট 66। এই তোমালোকৰ 43টোৰ মষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যন এনচাৰবোৰ অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম আৰু তাৰ লগতে তোমালোকে PDF-ও ডাউনলোড কৰিব পাৰিবা। ইয়াৰ আগৰ ভিডিঅ'টোত আমি তোমালোকৰ যি প্ৰ' ছেকশ্যন আছিল প্ৰ' ছেকশ্যনৰ দ্য লাষ্ট লেচনৰ কমন কুৱেশ্যন এনচাৰ বা আলোচনা কৰিছিলোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনৰ লিংক থাকিব, তোমালোকে ভিডিঅ'টো চাই ল'বা। আৰু যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। কুৱেশ্যনটো কি কৈছে আমাক ইয়াতে, where was speaker driving to in the poem my mother at 66, what did she notice when her mother sat beside her? তো আমাৰ পয়েটে মানে ক'ত গৈ আছিলে মানে, আৰু what did she notice when her mother sat beside her? আৰু তাৰ মায়েকে তাইৰ ওচৰত যেতিয়া বহি আছিলে আমাৰ পয়েটে কি নটিচ কৰিছিলে মায়েকৰ তাত? The speaker was driving from the parents' home to Kochi airport. আৰু আমাৰ স্পিকাৰ কমলা দাসে কোচি এয়াৰপৰ্টলৈকে গৈ আছিলে, তাইৰ মাকৰ লগত গৈ আছিলে আৰু মাকৰ মুখখন মানে বহুত হেমেকা দেখা পাইছিলে, লাইক আ ডেড বডি এনেকুৱাকে মেনশ্যন কৰিছে। What childhood fear did Kamala Das refer to in her poem? আৰু কমলা দাসৰ চাইল্ডহুড ফিয়াৰটো কি আছিলে? চাইল্ডহুড ফিয়াৰটো এইটোৱে আছিলে কি, চাইল্ডহুড ফিয়াৰটো আছিলে fear of losing her mother through death. মানে তাই সৰু থাকোঁতে ভাবিছিলে কি মানে যেতিয়া মাকক দেখা পোৱা নাছিলে সৰু থকাৰ টাইমত কমলা দাসে ভাবিছিলে কি মোৰ মা মৰি গ'ল। তো এইটো ফিয়াৰটো এতিয়াও তাইৰ জীৱনত আকৌ মানে আহি পাইছে, এইটো কথাই কৈছে ইয়াতে। What kind of image does the poet use to signify her mother aging and decay? মানে কি ৱৰ্ড ইউজ কৰিছে মায়েকৰ যে এতিয়া এজ হৈছে, মায়েকৰ যে এতিয়া বয়স হৈছে, এইটো বস্তু ডিছক্ৰাইব কৰিবৰ কাৰণে কমলা দাসে কি ৱৰ্ড ইউজ কৰিছে? তেখেতে ৱৰ্ড ইউজ কৰিছে এচিন, পেল, কৰ্পছ লাইক, ইমেজ, এইবিলাক মানে ৱৰ্ড ইউজ কৰিছে। অ'কে, হোৱাট ডু দ্য পাৰ্টিং ৱৰ্ডছ অফ দ্য পয়েট এণ্ড হাৰ স্মাইল ছিগনিফাই? আৰু পয়েটৰ মানে যিটো ৱৰ্ড এটা মেনশ্যন কৰিছিলে, পাৰ্টিং ৱৰ্ড এটা মেনশ্যন কৰিছিলে তাতে, আৰু তাই এটা ৱৰ্ড ইউজ কৰিছিলে স্মাইল, তিনিবাৰকে স্মাইল শব্দটো ইউজ কৰিছিলে। এই ৱৰ্ড কেইটা কি কাৰণত মেনশ্যন কৰিছে আৰু কি কাৰণত মানে কি ক'ব বিচাৰিছিলে ৱৰ্ড কেইটাই? এই ৱৰ্ড কেইটাই ক'ব বিচাৰিছে কি যে when poet says see you soon amma and smile to hide her fear, sadness, anxiety, মানে কমলা দাসৰ ভয়টো লুকাবৰ কাৰণে কমলা দাসে স্মাইল কৰিছিলে, ঠিক আছে, আৰু see you soon amma বুলি কৈছিলে। আৰু এইটো কথাই বুজাইছিলে কি এটা কাৰেজ দেখাইছিলে, এটা সাহস দেখাইছিলে কি তাই মাকক আকৌ আহি পেলাই লগ কৰিব, ঠিক আছে। নেক্সট কুৱেশ্যনটো আহিছো, why are the young trees described as sprinting বুলি young trees বিলাকক কিয় কোৱা হৈছিলে? এইটো এইকাৰণে কোৱা হৈছিলে কি the young trees appear to be sprinting because the car is moving fast, making the trees seems to rush backward. আৰু এইটো এই young trees বিলাকক স্প্ৰিণ্টিং এইকাৰণে বুজাইছিলে, এইকাৰণে ক'ব বিচাৰিছিলে কি এইটোৱে ইউথটো দেখাইছিলে, এনাৰ্জি দেখাইছিলে, ফুল অফ লাইফ দেখাইছিলে, এইকাৰণে স্প্ৰিণ্টিং ৱৰ্ডটো ইউজ কৰিছিলে। ক্লিয়াৰ? নাও আমি আহিছো এক্সট্ৰেক্ট বেছ কুৱেশ্যন। আমি এতিয়া চাওঁ এতিয়া কেনেকুৱা এক্সট্ৰেক্ট বেছ কুৱেশ্যন আহে, এইটো চাই লোৱা ফাৰ্ষ্ট। But soon put that thought away and look out at young trees sprinting, the merry children spilling out of their home. এই এক্সট্ৰেক্টটোত কি ক'ব বিচাৰিছে, কি কৈছে ইয়াতে কুৱেশ্যনখিনি দিছে আমাক, এতিয়া চাই ল'বা। Who look out at the young trees, মানে young trees বিলাকৰ ফালে কোনে চাইছিলে? অবভিয়াছলি আমাৰ the poet's mother who was sitting beside her look out at the young trees, তাইও চাইছিলে আৰু আমাৰ কমলা দাসেও চাইছিলে, ঠিক আছে এইটো বস্তুটো। Which thought did the speaker put away? মানে স্পিকাৰ আমাৰ মানে যিটো স্পিকাৰ আছিলে কমলা দাসে কি কথা মানে চিন্তা কৰিব মানে বিচৰা নাছিলে, বাৰে মানে কথাটো মানে পাহৰিব ট্ৰাই কৰি আছিলে। She put away the painful thought of mother old age and possible death. মানে মাক যে এতিয়া মানে কি হৈ গৈছে, এতিয়া বয়স হৈছে, বুঢ়া হৈ গৈ আছে আৰু লাহেকে মাকৰ মৃত্যু কাষ চাপি আছে, এইটো কথাই মানে পয়েটে পাহৰিবলৈ চেষ্টা কৰি আছিলে। হোৱাট ডু য়াং স্প্ৰিণ্টিং ট্ৰিজ সিগনিফাই? এইটো কথা আমি আগৰ কুৱেশ্যনতে পাইছো। য়াং স্প্ৰিণ্টিং ট্ৰিজে কি বুজাইছে? এনাৰ্জি, ফাষ্ট মুভিং পেচেছ অফ টাইম, এইটো কথা বুজাইছে। হোৱাট ডিড দ্য স্পিকাৰ চি দ্য চিলড্ৰেন ডুইং? আৰু
স্পিকাৰে কি দেখা পাইছিলে ল'ৰা ছোৱালীবিলাকে কি কৰি আছিলে এইটো কথা মানে ইয়াতে মেনশ্যন কৰিছে কি স্পিকাৰে যেতিয়া খিৰিকীৰ বাহিৰলৈ চাইছিলে খিৰিকীৰে বাহিৰলৈ চাইছিলে তেতিয়া স্পিকাৰে কি নটিচ কৰিছিলে কি কিছুমান সৰু সৰু বাচ্চা ঘৰৰ পৰা ওলাই গৈ আছে ঠিক আছে এই সৰু সৰু বাচ্চাবিলাকে কি কৰি আছিলে এই সৰু সৰু বাচ্চাবিলাকে দৌৰি আছিলে হা ৰানিং কৰি আছিলে আৰু সিহঁতে খেলি আছিলে উইথ এনাৰ্জি এণ্ড জয় ঠিক আছে ওকে চ' আজিৰ কাৰণে এইখিনি তোমালোকৰ কিবা থাকিলে তোমালোকে জনাবা আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাবা যদি তোমালোকক যদি PDF খিনি যদি লাগে কুৱেশ্যন আনচাৰ্ছ খিনি লাগে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছএপ চেনেলৰ লিংকটো দিয়া আছে তুমি তাতে জইন হৈ লোৱা হা আৰু তাতে তোমালোকে PDF খিনি পাই যাবা